মানুহৰ জীৱনকালত পুলিচ, ডাক্তৰ আৰু উকিলৰ কাষ চপাটো কোনেও কামনা নকৰে। বিনা অপৰাধত আপোনাক কোনো লোকে দোষী সাব্যস্ত কৰিলে বা শত্ৰুৰ চক্ৰান্তৰ বলি হ'লে অনিচ্ছাকৃতভাৱে হ'লেও আমি উচিত বিচাৰৰ বাবে আইনৰ কাষ চাপিবলগীয়া হ'ব পাৰে। এই ক্ষেত্ৰত যদি আপোনাৰ হাতত টকা পইচাৰ অভাৱ, তেন্তে আপুনি কেছ এখন চলাই নিয়াটো একেবাৰে সম্ভৱপৰ নহয়। তেনেস্থলত অন্যায়ৰ ওচৰত নতশিৰে থকাৰ বাহিৰে কোনো বিকল্প নাই। নমস্কাৰ ভিউৱাৰ্ছ, আজি মই উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ ন্যায়াধীশৰ আদালতত। অসমৰ প্ৰতিখন জিলা দণ্ডাধীশ ন্যায়ালয়ে ৰাইজৰ বাবে এক বিশেষ সুবিধা প্ৰদান কৰি আহিছে। আপুনি বাৰু এই সুবিধাৰ বিষয়ে জ্ঞাতনে? ভিউৱাৰ্ছ, এতিয়া আৰু হাতত টকা পইচা নাথাকিলেও আপুনি কাৰোৰে নিষ্পেষিত হৈ থাকিব নালাগে। আপোনাৰ অধিকাৰ বা ন্যায়ৰ বাবে বিনাদ্বিধাই আপোনাৰ ওচৰৰ আদালতৰ কাষ চাপিব পাৰিব। এই ক্ষেত্ৰত আপোনাক সহায় কৰিব ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বা জিলা আইন সেৱা প্ৰাধিকৰণ বিভাগে। এই বিভাগৰ দ্বাৰা আপোনাক এজন বিনামূলীয়া উকিলৰ যোগান ধৰিব আৰু এই উকিলজনে আপোনাৰ গোচৰটো নিষ্পত্তি নোহোৱা পৰ্যন্ত বিনামূলীয়া সেৱা আগবঢ়াই যাব। ভিউৱাৰ্ছ, এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব, এই সুবিধা পাবলৈ আপুনি কি কৰিব লাগিব? কামটো তেনেই সহজ। আপুনি জিলা আইন সেৱা প্ৰাধিকৰণ অফিচলৈ গৈ এখন আবেদন দাখিল কৰিব লাগিব। আবেদন মঞ্জুৰ হোৱাৰ লগে লগে আপোনাৰ কাৰণে এজন উকিল নিয়োগ কৰা হ'ব। কিন্তু আবেদনকাৰীসকল উক্ত শ্ৰেণীৰ অন্তৰ্ভুক্ত হোৱাটো নিতান্তই প্ৰয়োজনীয়। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে নিম্ন উল্লেখিত লোকসকলে বিনামূলীয়া আইন সাহায্য আৰু সেৱা লাভ কৰিব পাৰে। কোনো অনুসূচিত জাতি বা জনজাতিৰ সদস্যসকলে, ভগনীয়া বা মানুহ কিনা বেচা ব্যৱসায়ৰ দ্বাৰা পীড়িত লোকসকলে, মহিলা অথবা শিশুসকলে, মানসিকভাৱে অসুস্থ অথবা শাৰীৰিকভাৱে অক্ষম লোকসকলে, প্ৰাকৃতিক বিপৰ্যয় অথবা গোষ্ঠী সংঘৰ্ষৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলে, ঔদ্যোগিক শ্ৰমিকসকলে, কাৰাগাৰ বা উদ্ধাৰ আশ্ৰম অথবা মানসিক চিকিৎসালয়ত আটক ব্যক্তিসকলে আৰু যিসকল লোকৰ বছৰেকীয়া উপাৰ্জন ৩ লাখ টকাতকৈ কম, সেইসকল ব্যক্তিয়ে জিলা আইন সেৱা আয়োগৰ দ্বাৰা আইন সাহায্য লাভ কৰিব পাৰে। ভিউৱাৰ্ছ, আপুনি যদি ইয়াৰ যিকোনো এটা শ্ৰেণীৰ অন্তৰ্ভুক্ত হয়, তেন্তে নিঃসন্দেহে এই সুবিধাৰ পৰা লাভ উঠাব পাৰিব আৰু আপুনি ভুগি থকা সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।